এয়া বস্তুখিনি গোটেই যোগাৰ কৰি লৈছোঁ। আজি তিলৰ সৈতে মাংস বনাম। কিন্তু এটা কথা মই বুজি নাপাওঁ গাইজ, ঘৰত কিবা ভাল বনালে এই মাইনাবাই ক'ৰ পৰা খবৰ পায়, তাই গুচি আহে। সেইটো বাৰু বাদ দিয়ক, এয়া দেখিছেনে? এয়া ভোট জ্বলাটো আমাৰ প্ৰাচীন যুগৰে পৰা আমাৰ প্ৰিজাৰ্ভ কৰি থৈ দিয়া আছিল। সেইটোৱে আমি অলপ অলপ কৰি এনে কাটি কাটি দিওঁ, নহ'লে আজিকালিৰ ভোট জ্বলাবোৰ একদম জ্বলা নাই। 3-4টা দিলেও মানে জ্বলা নুঠে। এতিয়া মই কলপাত কাটিব যাই আছোঁ, তাকো বেলেগৰ ঘৰত। বনালে নহ'ব নহয়, অলপমান দেখিবৰ কাৰণে ধুনীয়াও লাগিব, তেতিয়া মানে খাব মন যায়। इतना मेहनत कौन करता है गाइस, लेकिन हम कर रहे हैं क्योंकि आप लोग फॉलो भी नहीं करते और लाइक भी नहीं करते। মাংসৰ কালাৰ বহুত ধুনীয়া আহিছে আৰু খায়তো ভাল লাগিবই, বিকজ মই বনাইছোঁ। চুপলি কাটে কি গম পাইছা নাই? মই ইকালে কৈছো সোনকালে মানে বিয়াখন পাতিলো বাচ্চাকেইটা আছে, বাচ্চাকেইটা পালো কাৰণে দেউতাকেইটা লোৱা নিজে নিজে কামত যায়। দুটাই মানে স্কুলত পঠাব লগা হৈ গৈছে, গম পাইছা নাই? আবেলি আমি খোজকাঢ়ি কেনে জুডিঅ'ত যাই আছোঁ। খোজকাঢ়ি গৈছোঁ কাৰণ জুডিঅ'খন আমাৰ ঘৰৰ পৰা বহুত ওচৰত। তাইৰ কিবা এনে ইয়াৰৰিংছ, চেইন এইবোৰ ল'ব লগা আছিল আৰু আমি ড্ৰেছত দুটামান ট্ৰায়েল কৰি চালোঁ। गाइस नाइट ड्रेस पहनने के लिए हमारे पास इतना पैसा नहीं है। तो गाइस हमने कुछ भी नहीं लिया, ऐसे ही आए थे। अब हम घर जाने वाले हैं, वो भी खुश करके। I hope you enjoy this vlog and don't forget to like, share and subscribe. Bye bye guys.